সমগ্ৰ দেশ এতিয়া ৰামময় যেন প্ৰভু শ্ৰীৰামৰ জন্মোৎসৱৰ বাবে সাজু হৈছে সমগ্ৰ দেশ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ শুভাৰম্ভণিৰ সময়তে সমগ্ৰ দেশে দেখিছে এতিয়া ৰামময় পৰিৱেশ মাজত মাত্ৰ কেইটামান ঘণ্টা ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠালৈ উদ্যোগপতিৰ পৰা ব্যৱসায়ীলৈ খেলুৱৈৰ পৰা ৰাজনৈতিক নেতা অভিনেতা অভিনেত্ৰী সকলো স্তৰৰ লোকৰ লক্ষ্যস্থান হৈ পৰিছে এতিয়া ৰামনগৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মহোৎসৱৰ বাবে সমগ্ৰ দেশতে এতিয়া উৎসৱমুখৰ পৰিৱেশ ইতিমধ্যে অযোধ্যাত কটকটীয়া কৰা হৈছে নিৰাপত্তা বেষ্টনী অত্যাধুনিক 10,000 AI CCTV কেমেৰা 1000 ড্ৰোন 4.5 কিলোমিটাৰ পৰ্যন্ত আকাশ মাৰ্গত সুৰক্ষা কৱচ আইৰন ডোম টেকনলজিও প্ৰয়োগ কৰা হ'ব বিশেষভাৱে SPG প্ৰশিক্ষণপ্ৰাপ্ত 200 কামাণ্ডো থাকিব কাৰণ আহিব 150ৰো অধিক VIP সাধু সন্যাসী 55 দেশৰ VIP 100 বিদেশী অতিথি 7,000 অতিথিক আদৰিবলৈ সকলো সাজু হৈছে 40খনৰো অধিক চাৰ্টাৰ্ড বিমানৰ অৱতৰণ হ'ব অযোধ্যাত প্ৰৱেশৰ 6খন গেটতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা এতিয়া তম্বুৰ তলৰ প্ৰভু শ্ৰীৰামে এতিয়া স্বগৃহ পাব কিন্তু কিয় ৰাম মন্দিৰত 22 জানুৱাৰীত অভিষেক 22 জানুৱাৰীৰ আছে বিশেষ গুৰুত্ব সংখ্যাতত্ত্ব জ্যোতিষতত্ত্ব মিথিলা পঞ্চাংগৰ মতে সোমবাৰৰ অধিপতি চন্দ্ৰ তিথিৰ ফালৰ পৰা শুক্লপক্ষৰ দ্বাদশী তিথি প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত ইন্দ্ৰযোগ আৰু বলভকৰণ সক্ৰিয় সৰ্বাৰ্থ সিদ্ধি ৰবিযোগ অমৃত সিদ্ধিযোগ গোটেই দিনটোত সংখ্যাতত্ত্ব মতে 22 জানুৱাৰী শুভ সংখ্যা 22 জন্ম আৰু ভাগ্য সংখ্যা 4 কৰিব যি অতি শুভ এঞ্জেল সংখ্যা 22 হৈছে শান্তি সমতা উন্নতিৰ প্ৰতীক এঞ্জেল সংখ্যা 24 জন্ম ভাগ্যক ভৱিষ্যতলৈ শুভ ফল দিব ৰামলালাক আজি 125টা কলহৰ পবিত্ৰ পানীৰে স্নান কৰোৱা হ'ব তাৰ পাছতে হায়দিভাস সংস্কাৰৰ অধীনত ভগৱান ৰামে নিচুকনি গীত শুনি গভীৰ নিদ্ৰাত পৰিব 22 জানুৱাৰীৰ পুৱা মংগলধ্বনিৰ জৰিয়তে হাততালি আৰু মন্ত্ৰ জপ কৰি ভগৱান ৰামক নিদ্ৰাৰ পৰা জগোৱা হ'ব তাৰ পিছতে অভিষেক অনুষ্ঠানৰ আয়োজন কৰা হ'ব ৰামলালাৰ অভিষেক সম্পৰ্কীয় সকলো ৰীতি-নীতি 16 জানুৱাৰীৰ পৰা চলি আছে দ্ৰৌপদী পৰম্পৰা অনুসৰণ কৰি অভিজিত মুহূৰ্তত অভিষেক কাৰ্যসূচী সম্পন্ন কৰা হ'ব শনিবাৰে পঞ্চম দিনৰ ৰীতি-নীতি পুৱা 9 বজাত আৰম্ভ হৈছিল ৰামলালাক পুৱা চেনিৰ ওপৰতে ৰখা হৈছিল ইয়াৰ পিছত ফলৰ ওপৰত ৰখা হৈছিল ৰামলালাক 81টা কলহত সংগ্ৰহ কৰা বিভিন্ন ঔষধি পানীৰে স্নান কৰোৱা হৈছিল আনহাতে এইখিনি সময়তে পাকিস্তানৰ অধিকৃত কাশ্মীৰৰ চাৰদাবিহ কুণ্ডৰ পৰা পানী আহিছে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে শনিবাৰে দুপৰীয়াৰ পৰা কোনো লোকক ৰাম মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই সোমবাৰে দুপৰীয়া 12:15 পৰা 12:45 ভিতৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব য'ত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিউজ ডেস্ক DY365